হয়, বৰ্তমান মানে কি আপোনাৰ যিটো ব্ৰেইনৰ অপাৰেশ্যন হৈছে সেইটোত অকণমান মানে চকু মেলিছে বুলি আমি গম পাইছোঁ। কিন্তু তাত আমাৰ দিশৰ বিষয় এইটোৱে হ'ল যে প্ৰথম যেতিয়া ল'ৰাটো এক্সিডেণ্টটো হৈছিলে মানে আমাৰ কুৰাবাৰী হাই ছেকেণ্ডেৰীত হৈছিলে, তেতিয়া তাৰ পৰা যে খবৰ দিলে ল'ৰাটোৱে অকণমান দুখ পাইছে বুলি কোৱাত আমি সকলোবোৰ গ'লোঁ। যাওঁতে মানে প্ৰথমতে বোকাখাটত হেৰি কৰিলে, বোকাখাটত নাৰাখিলে, বোকাখাটৰ পৰা যোৰহাটলৈ ৰেফাৰ কৰিলে। তাৰপিছত আমি পাছত যোৰহাটলৈ গ'লোঁ। অলপ পাইছে বুলি কোৱাৰ কাৰণে আমি ইমান লৰা ধৰা কোৱা নাছিলোঁ আৰু 1-0 লৈ গ'ল তেখেতসকলত গম পোৱা নাছিলোঁ। তাৰপিছতে আপোনাৰ যোৰহাট গৈ পালোঁগৈ, যোৰহাট গৈ পেলাই দেখিলোঁগৈ দেখোন ল'ৰাটোৱে মানে তেজ বমি কৰি আছে। তাৰপিছত ডক্টৰক কথা সুধিলে, ডক্টৰেও মানে একো উত্তৰ নিদিয়ে। খালি ছাৰহঁতে কৈ আছে আপোনালোকে চিন্তা নকৰিব, আমি চব কথা পাতি থৈছোঁ, মেডিকেলত ভাল হৈ যাব, ল'ৰাটো ৰুম দিব, ভাল হৈ যাব। স্কুলৰ মানে শিক্ষক প্ৰিন্সিপাল টুটুমণি নাথ আৰু ৰাণা সন্দিকৈ তেখেতৰ হাজবেণ্ড হয়। বাকীবোৰক কৈ আছে। তেতিয়া মই গৈ পেলাই সোমাই গ'লোঁ, যেতিয়া কথাটো একো গুৰুত্ব দিয়া নাই, তেতিয়া মই গৈ পেলাই ডক্টৰক সুধিলোঁগৈ যে মই সংগঠনৰ ফালৰ পৰা আহিছোঁ, ল'ৰাটোৰ মোক আপডেট লাগে। মই মানে অলপমান দমত মানে ডক্টৰক সুধিলোঁ। তেতিয়া ক'লে ডক্টৰে বোলে এইফালেদি ৰথ সোমাই এইফালেদি ওলাই গৈছে। প্ৰথমতে বোকাখাট নিলে, তেখেতলোকে স্কুলৰ পৰাই নিলে নে ক'ৰ পৰা নিলে আমি নাজানো। আমি ইয়াত খবৰ দিছে, খবৰ দিয়াত আমি বোকাখাট গৈছোঁ। বোকাখাটৰ হস্পিটেলত পৰি আছে ল'ৰাটো। পৰি থাকোঁতে আমি গৈ পাইছোঁ। তাৰপিছত বোকাখাটৰ পৰা এম্বুলেঞ্চত যোৰহাটলৈ লৈ যাবলগীয়া হৈছে। তাৰপৰা যোৰহাটত এনেই অকণ চাই চিতি পেলাই হেৰি কৰিছে, তাৰপিছত ৰখাই থৈ দিছে। তাৰপৰা আকৌ যোৰহাট মেচিনলৈ নিলোঁ, মেচিনৰ পৰা আকৌ মেচিনত নোৱাৰোঁ বুলি ক'লে, তাৰপৰা আমি ডিব্ৰুগড়লৈ নিলোঁ। ডিব্ৰুগড়ত পৰা আজি মঙলবাৰ দিনাখনি ব্ৰেইনৰ অপাৰেশ্যন কৰিছে। এতিয়ালৈকে প্ৰায় তাতে আছে। আইচিউত আছে। বৰ্তমানলৈকে এজাহাৰ আমি এতিয়ালৈকে দিয়া নাই। আমি বাধ্যত পৰিম এতিয়া স্কুলৰ গাফিলতি আমি যিখিনি দেখিছোঁ, গাফিলতি যিখিনি দেখিছোঁ আমি এতিয়া আজিলৈকে আমি কালিহে শুনিছোঁ যে গৈছিলে স্কুলৰ মাষ্টৰ-মাষ্টৰণী পৰা আহি পেলাই কালিহে স্কুলৰ খবৰ লৈছেহি। আৰু সেই আমি সোমবাৰেই আমি লৈ গ'লোঁ আমাৰ ভতিজাটো আমি ডিব্ৰুগড় লৈ যাব, তেতিয়ালৈকে কাৰো খবৰ নাই। কালি এইকেইদিনত কিছুমান সংগঠনৰ ল'ৰা ছোৱালী গৈ পেলাই বা কিছুমান আমাৰ ঘৰৰ ওচৰৰ ৰাইজ গৈ পেলাই অকণমান ঘেৰা দিয়াৰ বাবে আজি গৈ পেলাই ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমত উপস্থিত হৈছেগৈ। তেখেতলোকৰ আপোনাৰ প্ৰিন্সিপাল গৈছে বুলি শুনিছোঁ, আৰু 3গৰাকী মাষ্টৰ-মাষ্টৰণী গৈছে, খবৰ ল'ব গৈছে। আৰু আমি মানে কালিলৈ বা আজি মানে আমি থানাত গোচৰ ৰুজু কৰিম। আপোনালোকৰ ঘৰলৈ বৰ্তমান কোনোবা জিলা দণ্ডাধীশ বা চৰকাৰী স্বাস্থ্য বিভাগৰ হওক বা স্কুল পৰিদৰ্শক বিভাগৰ কোনোবা বিষয়া আহি উপস্থিত হৈছে নেকি আপোনালোকৰ ঘৰত? ঘটনা বুজ ল'বৰ কাৰণে কোনোবা আহিছে নেকি? মই তেখেতসকলক এইটোৱে ক'ব বিচাৰোঁ, মোৰ ল'ৰাটোক যাতে উন্নত চিকিৎসা দি মোক ঘৰলৈ ঘূৰাই আনি দিয়ে। মোক সেয়াই তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা, মোক আৰু একো নহয়। মোৰ ল'ৰাটোক ঘূৰাই দিয়ক তেওঁলোকে, মই ইমানেই ক'ম। স্কুললৈ গৈ মানে দেখিলোঁগৈ, বাইদেউ ক'লোগৈ এইখন লেট্ৰিনৰ মানে এইখন ঢাকনাখন ভাগি আছে, ভাগি ৰদকেইডাল ওলাই আছে। বাইদেউক ক'লোঁ, বোলো বাইদেউ এইখন চব কেনেকৈ বুলি ক'লোঁ, 4টা ল'ৰা আছিলোঁ। তাৰপিছত বাইদেৱে ক'লে বোলে এইখন বোলে ভাগি আছে, বোলে ভাগক দে, উৎপতীয়া ল'ৰাগালে আহি পিনি বোলে সোমালে বোলে মৰক বোলে, তেনেকৈ বুলি কৈছে। তেতিয়া আমি 4টা ল'ৰা আছিলোঁ, এটা চান্তু, এটা আশিষ, প্ৰিয়ম আৰু মই, 4টা আছিলোঁ। টুটুমণি বাইদেৱে প্ৰিন্সিপাল বাইদেৱে। তাৰপৰা আমি অলপ দেৰি পিছত পেচাব কৰিবলৈ আহিছিলোঁ 4টা। আহি পিনি অলপ দেৰি ৰৈ পিনি হাতকেইটা ধুই পেলানি ৰৈছোঁ, তেনেকুৱাতে সি পটকৈ একদম হককৈ উজত খাই সোমাই গুচি গ'ল। গৈ পানি দেখিলোঁ ল'ৰাটো গোটেই অৱস্থা বেয়া, একদম ৰদে-চদে সোমাই গোটেই ইটা-চিটা ঢাক খাই আছে। তাৰপিছত আমি গোটেইগালে উলিয়াই কৰি দিলোঁ, আৰু ল'ৰা কেইটামানে উলিয়াই পেলানি লাহেকৈ ৰাণাচাৰ গাড়ীত মানে ভৰাই পেলানি তাক বোকাখাটলৈ লৈ গৈছে। সেইটোৱে। হয়, চাওক, কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো ঘটনা সংঘটিত হ'ল, এইটো বহু দুৰ্ভাগ্যৰ কথা। আমি অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে সম্পূৰ্ণভাৱে ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু এই সমগ্ৰ ঘটনাটো কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিৰ গাফিলতিৰ বাবে এটা ঘটনা সংঘটিত হ'বলৈ পালে। আজি এই বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিৰ গাফিলতিৰ বাবে আজি জ্ঞানদীপ দাসে মৃত্যুৰ সৈতে যুঁজি থাকিবলগীয়া এটা পৰিস্থিতি হৈছে। আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই দাবী জনাইছোঁ, বিদ্যালয় কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিয়ে জ্ঞানদীপ দাসৰ সম্পূৰ্ণ চিকিৎসাৰ ব্যৱস্থা বহন কৰিব লাগিব। আৰু এই সমগ্ৰ ঘটনাটো, সমগ্ৰ বিষয়টো বিদ্যালয়ৰ পৰিদৰ্শক মহোদয়ে
উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰক আৰু এই সমগ্ৰ ঘটনাটো কিন্তু সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ, যাতে অনুসূচিত জাতিৰ ব্যক্তিসকল নিষ্পেষিত নহয়, প্ৰতাৰণা নহয়। আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই সমগ্ৰ ঘটনাটো কিন্তু উচ্চ পৰ্যায়ৰ তদন্ত কৰি উচ্চ পৰ্যায়ৰ যদি কোনো সমাধান ওলায়, আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই কিন্তু গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিম। আৰু বিদ্যালয় এখনৰ আন্তঃগাঁথনিৰ বাবে বছৰেকত বহু পুঁজি আবণ্টন হয়। সেই পুঁজিবিলাক কিয় ভালকৈ ব্যৱহাৰ নহয়, ব্যৱহাৰ হোৱাহেঁতেন আজি এই ঘটনাটো সংঘটিত নহ'লহেঁতেন। কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি সম্পূৰ্ণ দুৰ্বল। এই দুৰ্বলতাৰ বাবেই আজি জ্ঞানদীপ দাসে মৃত্যুৰ সৈতে যুঁজি থাকিবলগীয়া এটা পৰিস্থিতি হৈছে। আৰু সম্পূৰ্ণভাৱে বিদ্যালয়ৰ পৰিদৰ্শক ডাঙৰীয়াই এই ঘটনাটো জবাবদিহি সম্পূৰ্ণ উত্তৰ দিব লাগিব। পৰিদৰ্শক ডাঙৰীয়াই নিজৰ দায়িত্ব বহন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু সমগ্ৰ ঘটনাটো কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু শেষত এটা কথা স্পষ্ট ভাষাৰে জনাই দিব বিচাৰিছোঁ, জ্ঞানদীপ দাসৰ সম্পূৰ্ণ চিকিৎসা বহন ব্যৱস্থাটো আৰু ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাটো কিন্তু কৰিব লাগিব।